এফালে ডবকাত শিশু সুৰক্ষা বিভাগে চলাই যায় অভিযান আৰু এই অভিযানত ৭টি শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। হোটেল, ৰেষ্টুৰেণ্ট আৰু বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত আছিল শিশুকেইটি। অভিযানৰ উমান পাই পলায়ন কৰা একাংশ ব্যৱসায়ী এয়া আমি দৃশ্যাংশ দেখুৱাই আছো। ডবকাত শিশু সুৰক্ষা বিভাগৰ যেটো অভিযান চলি গৈছিল তীব্ৰতৰ ওপৰত আৰু এই অভিযানত ৭টি শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। হোটেল, ৰেষ্টুৰেণ্ট আৰু বিভিন্ন প্ৰতিষ্ঠানত যেহেতু শিশুকেইটি কৰ্মৰত আছিল আৰু সেই সময়তে যেহেতু আৰক্ষীয়ে তীব্ৰতৰ ওপৰত অভিযান চলাইছিল, সেই অভিযানৰ উমান পাই অৱশেষত দেখা পোৱা গৈছে একাংশ ব্যৱসায়ী পলায়ন কৰিছে আৰু সেই ৭টি শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমাৰ এইটো এই মাহটো পুৰা আমি শিশু শ্ৰমিকৰ মানে উদ্ধাৰ কৰি আছোঁ, আমি ড্ৰাইভবোৰ চলাই আছোঁ। এইটো আমাৰ ডিচি ছাৰৰ আণ্ডাৰত আমি কৰি আছোঁ গোটেই ড্ৰাইভবোৰ। প্ৰশাসন আছে জড়িত, পুলিচ আছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত জড়িত হৈ আছে, চব বিষয়বোৰ আছে ইয়াতে। আৰু আমি ডবকাত আজি ড্ৰাইভটো কৰিছোঁ। এতিয়ালৈকে আমি 3টা ল'ৰা উদ্ধাৰ কৰিছোঁ বিল' 18 ইয়াৰ্ছ আৰু আমাৰ ড্ৰাইভটো আজি